লামডিং ভাৰতীয় জনতা পাৰ্টিৰ লামডিং টাউন মণ্ডলৰ তৰফৰ পৰা আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে লামডিং কালীবাৰী নাট মন্দিৰ প্ৰাংগণত। সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যত উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ লগতে লামডিং টাউন মণ্ডলৰ সভাপতি দেৱাশিষ গুপ্তা, লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰা আৰু ভিন্ন ভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে লামডিঙৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে। ইন্টারন্যাশনাল যোগা ডে আন্তঃরাষ্ট্রীয় যোগা দিবস 10তম আৰু সবচেয়ে ডাঙৰ কথা হৈছে এই যোগা দিৱসখন পুৰা ভাৰত লামডিং নহয়, অসম নহয়, পুৰা পৃথিৱীৰ 165খন দেশত আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস পালন হৈ আছে। তাৰ কাৰণে আমি ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি জনাই আছো। তেখেতৰ চেষ্টাত আজি পুৰা পৃথিৱীত যোগা দিৱস পালন হৈ আছে। আৰু এটা কথা মনত ৰাখিব লাগে যে আজি যুৱ প্ৰজন্ম আমি ফিজিক্যাল ফিটনেছৰ পৰা বঞ্চিত হৈ আছো। আমি আমাৰ গাৰ্ডিয়ান হোক, আমাৰ যিখিনি সিনিয়ৰ সিটিজেন হোক, তেখেতক যুৱ প্ৰজন্মক বুজাব লাগে যে তোমালোকে যোগা কৰা এটলিষ্ট ফিজিক্যাল ফিটনেছৰ কাৰণে ৰাতিপুৱা 1 ঘণ্টা টাইম দিয়া, হয় যোগা কৰা, নাইলে জিমত যোৱা কিংবা তুমি মাঠত গৈ খেল ধেমালি কৰা, মানে ফিজিক্যাল ফিটনেছটো ঠিক ৰাখিব লাগে। কাৰণ আপোনালোকে জানে ভালকে আজি ড্ৰাগছ আৰু মোবাইল এই দুটা আমাৰ যুৱ প্ৰজন্মক লাহে লাহে ফিনিছ কৰি দিয়া আছে। আমি প্ৰতিজন মানে আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰতিজন সিনিয়ৰ সিটিজেন, মা দেউতা, সৰু ল'ৰা ছোৱালী চবে কৈ আছো তোমালোকে ফিজিক্যাল ফিটনেছটো ৰাখা, ড্ৰাগছৰ পৰা তোমালোকে মানে মুক্তি দিয়া। আৰু যিখিনি আমাৰ পুলিচ প্ৰশাসন আছে তেখেতক আমি অনুৰোধ জনাই আছো যাতে ড্ৰাগছৰ এগেইনষ্টত আমাৰ এডমিনিষ্ট্ৰেটিভলি কৰা ষ্টেপ ল'ব লাগে। যদিও লামডিং থানাত আমাৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতে বহুত ডাঙৰ ষ্টেপ লৈছে, বহুত কেইবাক ড্ৰাগছ ডিলাৰ তেখেতে এৰেষ্ট কৰিছে। খালি ড্ৰাগ ডিলাৰক এৰেষ্ট কৰিলে নহ'ব, আমাৰ মা দেউতা গাৰ্ডিয়ান তেখেতকো তাৰ ল'ৰা ছোৱালীৰ কাৰণে এৰেষ্ট থাকিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট লামডিং।